নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ শনি জয়ন্তী হ'বলৈ গৈ আছে 16 মে তাৰিখে আৰু এই দিনটোত জেঠ মাহৰ 1 তাৰিখ পৰিছে আৰু জেঠ মাহৰ অমাৱস্যা তিথি পৰিছে। প্ৰিয় দৰ্শক, প্ৰতি বছৰে জেঠ মাহৰ অমাৱস্যা তিথিৰ দিনা শনি জয়ন্তী পালন কৰা হয়, কাৰণ জেঠ মাহৰ অমাৱস্যা তিথিৰ দিনা ভগৱান শনি দেৱতাৰ জন্ম হৈছিল বুলি শাস্ত্ৰত উল্লেখ কৰা হৈছে। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ শনি জয়ন্তী এইবাৰ শনিবাৰে পৰাৰ বাবে আৰু অধিক মহত্বপূৰ্ণ হৈ পৰিছে এই তিথি, কাৰণ শনিবাৰৰ দিনটো হৈছে শনি ভগৱানৰ দিন। গতিকে ঠিক একেটা দিনতে শনি ভগৱানৰ জন্মতিথিটো পৰাৰ বাবে এইবাৰৰ এই শনি জয়ন্তী তিথি অধিক শক্তিশালী হ'বলৈ গৈ আছে। গতিকে প্ৰিয় দৰ্শক, আপুনি যদি শনি জয়ন্তীৰ আগতে আপোনাৰ ঘৰলৈ এই গছ লৈ আনিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰত থকা, আপোনাৰ জীৱনত থকা সকলো শনিৰ দশা, শনিৰ দুখ দূৰ হৈ পৰিব। এজন ব্যক্তিয়ে যেতিয়া কৰ্মত উন্নতি হ'ব নোৱাৰে, যেতিয়া ব্যক্তিজনৰ কৰ্মত বাধাৰ সৃষ্টি হয়, সেই সকলোবিলাক শনিৰ কুপ্ৰভাৱৰ বাবেই হয়। যেতিয়া এজন ব্যক্তিৰ ওপৰত শনিৰ কুপ্ৰভাৱ পৰি থাকে, তেতিয়া সেই ব্যক্তিজনে জীৱনত যিমানেই কষ্ট নকৰক কিয়, সফলতাই হওক বা উন্নতিৰ ক্ষেত্ৰতেই হওক, কেতিয়াও ইচ্ছাসমূহ পূৰ্ণ কৰিব নোৱাৰে। গতিকে আপুনিও শনিৰ দুখ জীৱনৰ পৰা নাইকিয়া কৰিবৰ বাবে আপুনি আপোনাৰ ঘৰৰ বাৰীত এই গছ অৱশ্যে ৰখাটো উচিত। যদি এই গছ ৰাখে, তেতিয়া শনি ভগৱান খুবেই সন্তুষ্টিত হৈ থাকে। লগতে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত এইটোও শ্বেয়াৰ কৰিম, শনি জয়ন্তীৰ আগত বা শনি জয়ন্তীৰ দিনা আপুনি আপোনাৰ ঘৰলৈ কোনকেইটা বস্তু য'তেই পায় তাৰ পৰাই আপুনি যেনে তেনে নাখাই হ'লেও লৈ আনিব লাগিব, যাৰ ফলত আপুনি গোটেই বছৰটোৰ বাবে সুফল পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে ন্যায়ৰ দেৱতা শনি ভগৱানৰ যদি কৃপাদৃষ্টি লাভ কৰিব বিচাৰে, সঁচা অৰ্থে যদি জীৱনৰ পৰা সকলো শনিৰ দুখ, শনিৰ দশা নাইকিয়া কৰিব বিচাৰে, তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এই ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ বহুতো উপকাৰ হ'ব বুলি আমাৰ বিশ্বাস। গতিকে ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি শনি ভগৱানৰ নামত অৱশ্যে এটা কমেণ্ট লিখিব। লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিছোঁ। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ মতে শনি জয়ন্তীৰ পূৰ্বৰ বিশেষ মহত্ব আছে। এই দিনটোত সূৰ্যৰ পুত্ৰ শনি দেৱতাৰ জন্ম হৈছিল। জ্যোতিষশাস্ত্ৰৰ মতে শনি দেৱতাক ন্যায়ৰ দেৱতা বুলি কোৱা হৈছে, অৰ্থাৎ ব্যক্তিৰ তেওঁ কৰ্ম অনুযায়ী ফল প্ৰদান কৰে। যি ব্যক্তিয়ে ভাল কৰ্ম কৰিব, তেওঁক ভাল ফল প্ৰদান কৰে, আৰু যিজনে বেয়া কৰ্মত লিপ্ত হ'ব, সেইজনে সদায় বাধা বিঘিনি, অপায় অমংগলৰ মাজতেই দিন পাৰ কৰিব লাগিব। শনি ভগৱানে তেওঁক বেয়া কৰ্মৰ উচিত ফল প্ৰদান কৰে। আপুনি শনি ভগৱানক লৈ কোনো চিন্তা কৰাৰ বিশেষ প্ৰয়োজন নাই। আপুনি যদি আপোনাৰ ঘৰত কিছুমান বস্তু ৰাখিব পাৰে, শনি ভগৱানক সন্তুষ্ট কৰিব পাৰে, তেতিয়া জীৱনত কেতিয়াও শনিৰ কুপ্ৰভাৱ নপৰে, বৰঞ্চ আপুনি শনি ভগৱানৰ অসীম কৃপাহে লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, শনি ভগৱানৰ যেতিয়া কৃপাদৃষ্টি লাভ কৰিব পাৰে, তেতিয়া ভিক্ষাৰী এজনো ৰজা হৈ পৰিব পাৰে। অৰ্থাৎ যদি মানুহে ভাল কৰ্ম কৰি যায়, তেতিয়াহ'লে সেই ব্যক্তিজনে কেতিয়াও আৰ্থিক সমস্যাই হওক বা যিকোনো বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া নহয়। প্ৰিয় দৰ্শক, আমি এই ভিডিঅ'টোত যিসমূহ বস্তুৰ বিষয়ে ক'ব খুজিছোঁ, এইসমূহ বস্তু আপুনি শনি জয়ন্তীৰ পূৰ্বে আনিবলৈ অৱশ্যে চেষ্টা কৰিব। আৰু এই গছসমূহো আপুনি নাৰ্চাৰীৰ পৰাই হওক বা
আপোনাৰ ঘৰৰ ওচৰত থকা কাৰোবাৰ ঘৰৰ পৰা হওক আপুনি আনি পেলাই শনি জয়ন্তীৰ আগত ঘৰৰ বাৰীত ৰোপণ কৰিবলৈ চেষ্টা কৰিব। প্ৰথমতে জানি লওঁ আহক আমি কি বস্তু এই দিনাখন অনাটো খুবেই শুভ। প্ৰিয় দৰ্শক, প্ৰতিটো সপ্তাহৰ শনিবাৰৰ দিনটো শনি ভগৱানৰ নামত সমৰ্পিত। এই দিনাখন শনি ভগৱানক পূজা কৰা হয় আৰু এই একেটা বাৰতে শনি জয়ন্তী পৰিছে, অৰ্থাৎ শনিৰ জন্মতিথি পৰিছে। গতিকে আপুনি এই দিনাখন অৱশ্যেই শনি ভগৱানৰ মন্ত্ৰই হওক বা পূজা পাতলেই হওক অৱশ্যেই কৰিব। অৱশ্যেই শনি মন্দিৰ দৰ্শন কৰিবলৈ যাব। যদি ঘৰত আপুনি পূজা পাতল পাতিম বুলি ভাবিছে, নাপাতিলেও আপুনি আপোনাৰ ঘৰলৈ এই দিনাখন ক'লা তিল ক্ৰয় কৰি অনাটো খুবেই শুভ। আৰু এই ক'লা তিল কিনি আনি আপুনি শনি ভগৱানৰ পূজাত বা শনি ভগৱানক নিবেদন কৰিব লাগে। ইয়াৰ ফলত শনি ভগৱান খুবেই প্ৰসন্ন হয়। ক'লা তিল হৈছে ভগৱান শনি দেৱতাৰ অতিকৈ প্ৰিয়, সৰ্বোত্তম প্ৰিয়। গতিকে এই ক'লা তিল অৰ্পণ কৰিলে বা দান কৰিলে খুবেই সন্তুষ্টিত হয় ভগৱান শনিদেৱ। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰলৈ আপুনি পূজাৰ বাবে সৰিয়হৰ তেল ক্ৰয় কৰি অনাটো খুবেই শুভ। যদি আপোনাৰ পূজাৰ স্থানত সৰিয়হৰ তেল নাই আৰু সেই তেলেৰে আপুনি শনিবাৰৰ দিনাই হওক বা শনি জয়ন্তীৰ দিনাই হওক আপুনি এগছি অৱশ্যেই প্ৰদীপ অৰ্থাৎ চাকি বন্তি জ্বলোৱাটো খুবেই শুভ। কেৱল ইমানেই নহয়, আপুনি সৰিয়হৰ তেলেৰে শনি দেৱতাক অভিষেক কৰিব পাৰে। প্ৰিয় দৰ্শক, কিংবদন্তীৰ অনুসৰি ৰাৱণৰ আক্ৰমণৰ পৰা শনিক উদ্ধাৰ কৰাৰ পাছত বীৰ হনুমানে শনি দেৱতাৰ শৰীৰত তেল মালিচ কৰি দিছিল শাৰীৰিক বিষৰ পৰা উপশম পাবৰ বাবে। আৰু তেতিয়াৰে পৰা শনি দেৱতাৰ সৰিয়হৰ তেল অতিকৈ প্ৰিয় হয় বুলি কোৱা হৈছে। তেতিয়াৰে পৰা শনি ভগৱানক সৰিয়হৰ তেল আগবঢ়োৱাৰ এক নিয়ম চলি আহিছে বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। শনি জয়ন্তীৰ দিনাই হওক বা শনিবাৰৰ দিনটোতেই হওক, যি ব্যক্তিয়ে শনিৰ শিলত এই সৰিয়হৰ তেলেৰে অভিষেক কৰিব, সেই শনি শিলত এই সৰিয়হৰ তেল অভিষেক কৰাৰ ফলত ব্যক্তিজনে জীৱনত বহুতো ৰোগৰ পৰা উপশম বা ৰক্ষা পাবলৈ সক্ষম হয়। লগতে সেই ব্যক্তিজনৰ জীৱনৰ পৰা সমস্ত দুখ কষ্টও নাইকিয়া হৈ পৰে। শনিৰ দশা জীৱনৰ পৰা অন্ত পৰে বুলি শাস্ত্ৰই কৈছে। লগতে শনি জয়ন্তীৰ আগত আপুনি ক'লা বস্তু ক্ৰয় কৰি আনি শনি জয়ন্তীৰ দিনা আপুনি দুখীয়া দৰিদ্ৰক দান কৰাটো অতিকৈ শুভ। লগতে শনি জয়ন্তীৰ আগত আপুনি লোহাৰৰ বস্তু ঘৰলৈ ক্ৰয় কৰি অনাটো খুবেই শুভ। সৰু লোহাৰৰ বস্তু বা লোহাৰ ক্ৰয় কৰি আনিলে ঘৰখনৰ পৰা শনিৰ দুখ দূৰ হয় বুলি কোৱা হৈছে। লগতে ঘৰত যদি আপোনালোকৰ নীলা অপৰাজিতা ফুলৰ গছ নাই, তেনেহ'লে আপুনি নীলা অপৰাজিতা ফুলৰ গছ অৱশ্যেই ঘৰলৈ আনিব। কাৰণ প্ৰিয় দৰ্শক, নীলা আৰু ক'লা ফুল ভগৱান শনি দেৱতাৰ অতিকৈ প্ৰিয় ৰং। নীলা অপৰাজিতা ফুল ভগৱান শিৱৰো প্ৰিয়, লক্ষ্মী দেৱীৰো প্ৰিয়। গতিকে এই গছ ঘৰলৈ আনিলে আপুনি শনিদেৱ, মহাদেৱ আৰু লক্ষ্মী দেৱীৰ স্বয়ং আশীষ লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, কৰ্মৰ দাতা শনি ভগৱানৰ কৃপা লাভ কৰিবলৈ হ'লে আপোনাৰ ঘৰৰ বাৰীত এইসমূহ গছ ৰাখিব লাগে। প্ৰথমতে আমি যিহেতু ক'লোঁ নীলা অপৰাজিতা গছ, এইবাৰ বাকীখিনি গছৰ বিষয়ে আমি আগবাঢ়োৱা হওক। প্ৰিয় দৰ্শক, আমাৰ সকলোৰে পৰিচিত শুভ অন্যতম গছজোপা হৈছে লাজুকী বন। এই লাজুকী বন ভগৱান শিৱৰো অতিকৈ প্ৰিয়। লাজুকী বন ঘৰত থাকিলে শনিৰ কুপ্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পাৰি বুলি কোৱা হৈছে। তদুপৰিও ৰাশিফলত যদি শনি দুৰ্বল হৈ থাকে, তেনেহ'লে এই লাজুকী বন ঘৰত ৰখাৰ ফলত আপোনাৰ সেই শনিৰ যি দুৰ্বল হৈ আছে ৰাশিফলত, সেই দুৰ্বলৰ পৰা মজবুত হৈ পৰে বুলি
কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, শনিৰ কৃপা দৃষ্টি লাভ কৰিবৰ বাবে আৰু জীৱনৰ পৰা শনিৰ মহাদশা দূৰ কৰিবলৈ হ'লে আপুনি শমী গছ ঘৰত ৰোপণ কৰিব পাৰে। লগতে আপুনি আপোনাৰ ঘৰৰ বাৰীত অশোক গছ ৰোপণ কৰিব পাৰে। এই গছ আপোনাৰ ঘৰৰ বাৰীত থাকিলে শনি সম্পৰ্কীয় সকলো দোষ কুপ্ৰভাৱ জীৱনৰ পৰা নোহোৱা হৈ থাকে বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, চামি গছ যিকোনো পৰিস্থিতিতো জীয়াই থাকে। অতি শুকান পৰিস্থিতিতো এই গছক কোনো ক্ষতি কৰিব নোৱাৰে। এই গছজোপাৰ ভিতৰত সৰু সৰু কাঁইট আছে আৰু ইয়াৰ গুণ আৰু শান্তিপূৰ্ণ স্বভাৱৰ বাবে শনি দেৱতাৰ লগত সম্পৰ্ক আছে। কোৱা হয় যে শনিবাৰে সন্ধিয়া যদি আপুনি চামি গছৰ তলত এগছি সৰিয়হৰ তেলৰ বন্তি আপুনি জ্বলাব পাৰে, তেতিয়াহ'লে শনিৰ লগত জড়িত সকলো বিষৰ পৰা আপুনি উপশম পাব পাৰিব। আৰু ৰাশিফলত শনিৰ দশা যদি বেয়া হৈ থাকে তেতিয়াহ'লে আপুনি এই কাম কৰাৰ ফলত শনিৰ দশা মজবুত হয় বুলি কোৱা হৈছে। আৰু অস্বস্থ গছৰ গুণো চামি গছৰ দৰেই। অস্বস্থ গছক ভগৱান শনি দেৱতা আৰু ভগৱান শ্ৰীকৃষ্ণৰ এক ৰূপ বুলি গণ্য কৰা হৈছে। অস্বস্থ গছক পূজা কৰিলে জীৱনৰ পৰা শনিৰ মহাদশা দূৰ কৰিব পাৰি বুলি বিশ্বাস কৰা হৈছে। শনিৰ প্ৰভাৱৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ হ'লে অস্বস্থ গছৰ তলতো আপুনি শনি জয়ন্তীৰ দিনা সৰিয়হৰ চাকি বন্তি জ্বলাব পাৰে। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত সুখ সমৃদ্ধিও বৃদ্ধি পাব। প্ৰিয় দৰ্শক, আপোনালোকক জনাইছিলোঁ যে শনিবাৰে পৰাৰ বাবে এই শনি জয়ন্তীৰ বিশেষ মহত্বপূৰ্ণ হৈছে। সেইবাবে আপুনি এইসমূহ গছ শনি জয়ন্তী শনিবাৰৰ দিনা আপুনি অৱশ্যেই ঘৰত ৰোপণ কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, ঘৰৰ দক্ষিণ দিশত আপুনি লাজুকী বনৰ গছ আপুনি ৰোপণ কৰাটো অতিকৈ শুভ। এই দিশত যদি আপুনি এই গছ ৰোপণ কৰে তেতিয়াহ'লে ৰাহু আৰু শনিৰ সম্পৰ্কীয় সকলো সমস্যা, সকলো দুখ জীৱনৰ পৰা অন্ত পৰে। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, লাজুকী বন যদি আপোনাৰ ঘৰত থাকে তেতিয়াহ'লে কোনো ধৰণৰ ঘৰখনলৈ নেতিবাচক শক্তিও আহিব নোৱাৰে। এই গছজোপা আপুনি সদায় পৰিষ্কাৰ কৰি পানী দিয়াটো খুবেই উচিত। চাৰিওফালটো আপুনি পৰিষ্কাৰ কৰি ৰাখিব লাগে, লেতেৰা হ'বলৈ দিব নালাগে। যদি আপুনি যিকোনো শুভ কৰ্মৰ বাবে বা যিকোনো কামলৈ যদি ওলাই যায় তেতিয়াহ'লে এই গছজোপাৰ ফালে এবাৰ আপুনি চাই যোৱাটো খুবেই শুভ। তেনে কৰিলে আপোনাৰ বিপদ বিঘিনি নোহোৱাকৈ সেই কামটোত আপুনি সম্পূৰ্ণ সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। গতিকে শনি জয়ন্তীৰ পূৰ্বে এইসমূহ বস্তু, এইকেইজোপা গছ ঘৰলৈ আনি ৰোপণ অৱশ্যেই কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি আগতে আনিব নোৱাৰে তেন্তে আপুনি শনি জয়ন্তীৰ দিনা শনিবাৰে আপুনি আনিয়ে ৰোপণ কৰিব। যদি আগতে আনিব পাৰে তেতিয়াহ'লে আপুনি আনি ঘৰত ৰাখিব আৰু শনিবাৰৰ দিনটোত আপুনি ৰোপণ কৰিব এক নিৰ্দিষ্ট ঠাইত। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। যদি ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিছোঁ। ধন্যবাদ।